Hello student, আজি আমি এটা কুৱেশ্যনৰ এনসাৰটো লিখিম। তো আমাৰ কুৱেশ্যনটো আছে লিভাৰ ওটছ আৰু মছৰ মাজৰ পাৰ্থক্য লিখা। তো লিভাৰ ওটছ মানে হ'ল আমাৰ প্ৰহৰিতা আৰু মছ, এই দুইটাৰ মাজৰ পাৰ্থক্যটো লিখা। মছ বৰ্গক প্ৰহৰিতা আৰু মছ দুটাত ভাগ কৰা হৈছে। ইহঁত চাহযুক্ত আৰু সেমেকা ঠাই বেছিভাগ গজে। মছ বৰ্গক উদ্ভিদ ৰাজ্যৰ উভচৰ বুলিও কোৱা হয়, কিয়নো ইহঁতে মাটিত বাস কৰে কিন্তু প্ৰজনন পানীৰ ওপৰত নিৰ্ভৰশীল হয়। এতিয়া আমি এনসাৰটো লিখি ল'ম। এনসাৰটো ধুনীয়াকৈ লিখি ল'ম। প্ৰহৰিতা আৰু মছৰ মাজৰ পাৰ্থক্য লিখা। প্ৰহৰিতা আনফালে মছ। 1 নম্বৰটো আছে আমাৰ, ইহঁত সাধাৰণতে চমকাই দ্বিখণ্ডিত শাখাৰে সৈতে। এতিয়া মছ ফালে চোৱা, ইহঁতৰ পাত থাকে পাৰ্শ্বীয় শাখাৰে সৈতে। দ্বিতীয় পইণ্ট ইন প্ৰহৰিতাত চোৱা, ইহঁতৰ এককীয় ৰাজ্যত থাকে, আনফালে মছ বহুকোষীয় ৰাজ্যত থাকে। 3 নম্বৰ পইণ্ট, সেইটো হ'ল প্ৰহৰিতা অংগিকাঘৰ উপস্থিত থাকে, মছত অংগিকাঘৰ অনুপস্থিত থাকে। আৰু 4 নম্বৰ পইণ্ট, প্ৰহৰিতা ৰেণুঘৰ খুব কম আলোক সংশ্লেষণকাৰী কলা থাকে, আৰু মছত প্ৰচুৰ আলোক সংশ্লেষকাৰী কলা থাকে। লাষ্ট পইণ্ট হ'ল আমাৰ স্কেলবোৰ প্ৰায় উপস্থিত থাকে আৰু আনফালে স্কেলবোৰ অনুপস্থিত থাকে। এনসাৰটো ধুনীয়াকৈ লিখি লোৱা।